নমস্কাৰ এবিলাইভ 24 দৰ্শকসকলক এটি সুসংবাদ দিব বিচাৰিছো গোৱালপাৰা জিলাৰ কৃষ্ণাই অঞ্চলৰ চৌকাপাৰা এই চৌকাপাৰাত এগৰাকী ছাত্ৰী বিশেষ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু এগৰাকী ভেঞ্চাৰ বিদ্যালয়ৰ শিক্ষকৰ ছোৱালীয়ে কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে সবিশেষ জনাবলৈ চেষ্টা কৰিছো আপোনালোকক চাই থাকিব এয়া ছোৱালীগৰাকী শ্বাহনাজ বেগমৰ সৈতে কথা পাতিবলৈ লৈছো পিতৃ মাতৃৰ সৈতে কথা পাতিবলৈ লৈছো আপোনালোকে চাই থাকিব শ্বাহনাজ বেগম তোমাৰ পৰিচয়টো দিবা মোৰ নাম শ্বাহনাজ বেগম মই জাতীয় বিদ্যালয় আহমেদনগৰ কৃষ্ণাইৰ পৰা এইবেলি হৈ যোৱা এছএছএলচি পৰীক্ষাৰ তোমাৰ বিদ্যালয়খনৰ নাম কি জাতীয় বিদ্যালয় আহমেদনগৰ কৃষ্ণাই পাৰ্চেন্টেজ কিমান 84.6 মানে ডিস্টিংশন পাবৰ কাৰণে 2 মাৰ্ক 2 মাৰ্ক লাগে হয় লেটাৰ কি কিতাত আছিলে লেটাৰ পাঁচটাত আছিলে ইংলিছত 77 3 মাৰ্কৰ কাৰণে পালে 77 হয় এই যে সফলতা অৰ্জন কৰিলা তুমি ইয়াৰ মূলত কাৰ অৱদান বেছি আছে বিশেষকৈ মোৰ দেউতা মানে স্কুলৰ শিক্ষকসকলেও যথেষ্ট সময় দিছে মোক মানে বহুত যত্ন লৈছে তাৰ বিশেষ মানে দেউতাও সিমানখিনি মেথছৰ টিচাৰ আছিলে দেউতাৰ পৰা বহুত সহায় পাইছো দেউতাই বহুত সহায় কৰিছে ন হয় কৰে মায়েও কি খালি ভাত পানী দিছে ভাত পানী নহয় এনেও মানে এছামিছ ইংলিছ তুমি তোমাৰ যি সফলতা যি ফলাফল পাইছা সেই ফলাফলত তুমি নিজকে সুখী অনুভৱ কৰিছানে সুখী সিমান মানে যিমান কষ্ট কৰিছিলো তাৰ ফল এতিয়ালৈকে পোৱা নাই যাতে এনেকৈ আৰু আগন্তুক পাই থাকো তাৰে কামনা কৰিলো মানে এতিয়া শ্বাহনাজৰ পিতৃ আছে ইয়াতে তেখেতৰ সৈতে কথা পাতিবলৈ লৈছো নমস্কাৰ হয় আপোনালোকে নিশ্চয় গমে পাইছে মই পোনপ্ৰথমে এবি লাইভৰ সংবাদদাতা মহাশয়লৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে তেখেতৰ পৰা ইতিমধ্যে গম পাইছে যে হয় খুবেই কষ্ট আপোনালোকে জানে যে এজন ভেঞ্চাৰ স্কুলৰ শিক্ষক যি নিজৰ দুবেলা দুমুঠিৰ খাদ্যৰ কাৰণে বেলেগৰ ওচৰত মানে হাহাকাৰ অৱস্থা বা হাত পাতিবলগীয়া হয় এনেস্থলত মোৰ জীয়ৰীগৰাকীৰ যি ৰিজাল্ট কঢ়িয়াই আনিবলৈ সক্ষম হৈছে তাক লৈ মই খুবেই সন্তুষ্ট আৰু আপোনালোক এই চেনেলৰ জৰিয়তে মই সকলো দল সংগঠন বা চৰকাৰলৈ বিনম্ৰ অনুৰোধ যাতে আমাৰ যি স্কুলসমূহ এতিয়া আপোনালোকে সকলোৱে জানে বা চৰকাৰে এই বিজেপি চৰকাৰখনে ভালকৈ জানে যে আমি ইতিমধ্যে যিটো প্ৰভিন্সিয়েলাইজেশ্যন পৰ্টেল এটা খুলিছে এই পৰ্টেলত ইতিমধ্যে আমি আমাৰ স্কুলৰ নামটো সোমাইছোঁ গতিকে যিমান পাৰে সোনকালে স্কুলবিলাক প্ৰভিন্সিয়েলাইজ কৰিলে আমি যাতে আমাৰ নিচিনা পৰিয়ালৰ পৰা যিসকল ছাত্ৰ ছাত্ৰী এই মেট্ৰিকৰ কেৱল মেট্ৰিকেই নহয় যিকোনো পৰীক্ষাত যি ভাল ফলাফল দেখুৱাইছে বা উত্তীৰ্ণ হ'ব পাৰিব উত্তীৰ্ণ হৈছে তেওঁলোকক আগুৱাই নিয়াৰ কাৰণে যাতে চৰকাৰখনে আমাৰ কাৰণে অলপ চকু মেলি চায় বা আমাৰ প্ৰতি এটা সুদৃষ্টিৰে চাই তাৰ প্ৰতি মই তেখেতসকললৈ বিনম্ৰ অনুৰোধ জনাইছোঁ লগতে এই অঞ্চলবাসী ৰাইজে মোক যথেষ্টখিনি সহায় সহযোগিতা কৰিছে আৰু তেওঁলোকলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে মোৰ জীয়ৰী তেওঁ এজন খুব কষ্টশীল আৰু মই ক'ব লগা হ'লে যিখিনি মানে ৰিজাল্ট কঢ়িয়াই আনিবলৈ সক্ষম হৈছে এইখিনি হয়তো একেবাৰে পিয়ৰ বুলি ক'লেও মানে ভুল নুবুজায় মানে একেবাৰে অকৃত্ৰিম ৰিজাল্ট বুলি ক'ব লাগিব অকৃত্ৰিমকৈ মই বেলেগ মানে প্ৰাৰ্থীসকলক মই অৱজ্ঞা কৰিব বিচৰা নাই কি কাৰণত কৈছোঁ যে সাৰ পানী নিদিয়াকৈ যেনেকৈ গছপুলি এডাল যেনেকৈ ফল ফুল দিবলৈ সক্ষম হয় ঠিক তদ্ৰূপ মোৰ ছোৱালীগৰাকীয়ে যেনেদৰে মই ভেঞ্চাৰ স্কুলৰ শিক্ষক মোৰ যথেষ্টখিনি কৰিব লগা আছিল এজন অভিভাৱক হিচাপে আজি মই সেইখিনিত হয়তো সুবিধা দিব পৰা নাই আৰু যদি সুবিধা দিব পাৰিলোঁ হয় নিশ্চয়কৈ মোৰ ছোৱালীজনী ইয়াতকৈ ভাল এটা ৰিজাল্ট কঢ়িয়াই আনিবলৈ সক্ষম হ'ল হয় তো যি কি নহওক ইয়াতে মই সন্তুষ্ট হৈছোঁ আগন্তুক আপোনালোকৰ আশীৰ্বাদ আৰু আপোনালোকৰ সহায় সহযোগিতা বিচাৰিছোঁ যাতে মই মোৰ ছোৱালীক ভাল এটা অনুষ্ঠানত ভালকৈ পঢ়ুৱাই তেখেতৰ জীৱনৰ ভাল এটা মানে হেৰি কৰিব পাৰোঁ ভাল কৃতিত্বৰে মানে তেওঁ এই অঞ্চলবাসী ৰাইজৰ কাৰণে এটা ভাল সুনাম কঢ়িয়াই আনিব পাৰে আৰু যথেষ্টখিনি এই অঞ্চলবাসী ৰাইজৰ অৱদান আছে মই সদৌ শেষক এই অঞ্চলবাসী ৰাইজৰ সেৱা প্ৰাৰ্থনা জনাই
মোৰ বক্তব্য মই সামৰিছো। ধন্যবাদ। এতিয়া মাতৃৰ কাষলৈ গৈছো। শ্বাহনাজৰ মাতৃ আপুনি? হয়, আপোনাৰ নামটো? মোৰ নাম মিছ ৰশ্মিনা বেগম। শ্বাহনাজে পঢ়ি থকা সময়ত আপুনি ওচৰত বহি আছিলে? হয়, আছিল। কেইঘণ্টাকে পঢ়িছিল? পঢ়িছিল মানে সি ৰাতি 2টা 2:30 লগেও পঢ়িছিল। আপুনি গোটেই এই 2:30লৈকে আপুনি জাগি আছিল নে? আছিলো। এইখিনি সহায় কৰিছিল? হয়, আৰু খোৱা লোৱা ইত্যাদি আলপৈচান ধৰাত সহায় কৰিছিল? সেইটা কৰছো। ছোৱালী গৰাকী কোনো মোবাইল বা অন্য নাই, কিবা আছিল নেকি? নাই, কোনো মোবাইল চোৱাও নাই। আৰু ঘৰত সেনেকুৱা মোবাইলো নাই, এটাই মোবাইল, তার দুটাকৰ লগতে থাকে। শ্বাহনাজ, তুমি কেইঘণ্টা ষ্টাডি কৰিছিলা? ষ্টাডিৰ মানে কোনো নিৰ্ধাৰিত সময় নাছিল মানে ক্লাছ কৰি থকা সময়ত মানে যিমান নোট দিছিল মানে নোটখিনি নপঢ়াকৈ মানে হোৱা নাছিলোঁ। সেইখিনি কমপ্লিট কৰি কেনেহে মানে এনে টিউচন আছিল নেকি? টিউচন লৈছিলোঁ, ছায়েন্সটো লৈছিলোঁ আৰু মেথছ। ছায়েন্স আৰু মেথছৰ টিউচন কৰিছিলা? আমাৰ যি ছাৰসকল আছে বিদ্যালয়ৰ, কোন ছাৰক বেছি সহায় কৰিছিলে? কোন ছাৰে? সকলোৱে সমানে কৰিছিল মানে। তোমাৰ প্ৰিয় শিক্ষাগুৰু? প্ৰিয় শিক্ষা বুলি কোনো নাই, মানে সকলোৱে প্ৰিয়। সকলোৱে প্ৰিয়। তোমাৰ কনিষ্ঠসকলক কি ক'বা? তেওঁলোকে যাতে আমাৰ কৰি মানে আৰু ভাল কৰি ফলাফল দেখুৱাব পাৰে তাৰে কামনা কৰোঁ। তোমাৰ সপোন কি? মোৰ সপোন মেডিকেল চায়েন্স পৰা এজন ভাল সুচিকিৎসক হোৱা। সুচিকিৎসক হবা, হয়? মানে মানৱ সেৱা কৰিবলৈ ইচ্ছা শ্বাহনাজৰ, মেডিকেল চায়েন্স পঢ়াৰ ইচ্ছা। ইয়াৰ উপৰিও মেট্ৰিক ভাল ফলাফল দেখুৱাইছে, তাৰ উপৰিও ক'ৰবাত কিবা অন্য পৰীক্ষাত অৱতীৰ্ণ হৈছিলা নেকি? হয়, ইয়াতে আমাৰ কৃষ্ণাইৰে ষ্টেপছ একাডেমি কৃষ্ণাই তাৰে এটা বাছনি পৰীক্ষা হৈছিল, তাতেও ফাৰ্ষ্ট ৰেংকতে মই আছিলোঁ। স্কলাৰশ্বিপ? হয়, আৰু আমাৰ জাতীয় বিদ্যালয় যিটো নুনবান্তিৰ তাৰে পৰা হৈছিল বেকন ইনষ্টিটিউটৰ ছায়েন্স একাডেমি, তাৰ সেইটো কলেজৰ পৰা হৈছিল, তাতেও কোৱালিফাইড হৈছে। কোৱালিফাইড হৈছা? কিমান ৰেংক আছিলে তাত? 124। 125। হয়, শ্বাহনাজে এটা সপোন পুহি ৰাখিছে। তাই মেডিকেল চায়েন্স পঢ়িব, ডক্টৰ হোৱাৰ ইচ্ছা, যাতে তাইৰ মনোকামনা পূৰণ হয় তাৰে আশা ৰাখিছোঁ। আৰু আপোনালোকে যিমান পাৰে এই নিউজটো বেছি শ্বেয়াৰ কৰিব। এটা গৌৰৱৰ কথা এয়ে যে এগৰাকী ভেঞ্চাৰ বিদ্যালয়ৰ শিক্ষক এপইচা দৰমহা নোপোৱাকৈ ছোৱালীজনীক এইদৰে যি আলপৈচান ধৰি কষ্টসাধ্য যদিও তথাপিও এটা ভাল সফলতা, ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে ছোৱালীগৰাকী। আৰু এইগৰাকী পিতৃ ভেঞ্চাৰ শিক্ষক আব্দুল হাকিম ডাঙৰীয়া অশেষ কষ্ট কৰি তেখেতৰ ছোৱালীগৰাকীক আজি এই যি 5টা বিষয়ত লেটাৰ সহ 84.6% পাই এই অঞ্চললৈ সফলতা, এই অঞ্চললৈ এক সুনাম কঢ়িয়াই আনিছে, এক সুখৰ বাৰ্তা কঢ়িয়াই আনিছে। তাৰ কাৰণে অশেষ আমাৰ ফালৰ পৰা ধন্যবাদ যাচিছো। আৰু শ্বাহনাজৰ আগন্তুক দিনবোৰ ভাল হওক, তাইৰ যি মনোকামনা, যি সপোন, সেই সপোন বাস্তৱায়িত হওক, তাৰে কামনা ৰাখি আজিলৈ ইমানতে সামৰিছো। ধন্যবাদ।